হয় নিশ্চয় প্ৰায় 1.5 বছৰ স্তব্ধ হৈ আছিলে ভ্ৰাম্যমাণ থিয়েটাৰৰ যাত্ৰা অৱশেষত ৰাজ্য চৰকাৰে সেউজ সংকেত প্ৰদান কৰিছে ভ্ৰাম্যমাণ থিয়েটাৰক তেওঁলোকক আখৰা গৃহ কৰিবলৈ অনুমতি প্ৰদান কৰিছে কিন্তু এই ক্ষেত্ৰতো অনিশ্চয়তাত ভুগিছে ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজকসকল কিয়নো তেওঁলোকে এখোজ আগুৱাই দুখোজ পিছুৱাব লগা হৈছে যদিও তেওঁলোকক আখৰা কৰিবলৈ অনুমতি প্ৰদান কৰিছে কিন্তু এই মুহূৰ্তলৈকে তেওঁলোকে অনুমতি লাভ কৰা নাই যে দৰ্শকৰ মাজলৈ তেওঁলোকে ওলাই যাব পাৰিবনে নাই আৰু ইয়াক লৈ এতিয়া দুমোজাত পৰিছে প্ৰযোজকসকল এই মুহূৰ্তত মই উপস্থিত আছোঁ অসমৰ আগশাৰীৰ নাট্যদল তথা পাঠশালাৰ যি নাট্যনগৰী পাঠশালাৰ কোহিনুৰ থিয়েটাৰৰ বাকৰিত আৰু এই মুহূৰ্তত কোহিনুৰ থিয়েটাৰৰ যি প্ৰযোজকে ইতিমধ্যে তেওঁলোকৰ যি কমিটিসমূহ আছিলে আহ্বায়ক কমিটিসমূহ তেওঁলোকৰ সৈতে এখন সভা অনুষ্ঠিত হৈছে এই মুহূৰ্তত মই ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ সেই সভাৰ দৃশ্য একাংশ যি তেওঁলোকৰ আহ্বায়ক কমিটিসমূহ আহিছে আৰু তেওঁলোকে যিহেতু চৰকাৰে ইতিমধ্যে যি তেওঁলোকক যি আখৰা কৰিবলৈ ইতিমধ্যে অনুমতি প্ৰদান কৰিছিলে তেওঁলোকে আখৰা কৰিবনে নাই বা ইয়াৰ পিছত তেওঁলোকক কেনেধৰণে দৰ্শকৰ মাজলৈ ওলাই যাবলৈ চৰকাৰে পাৰ্মিশ্যন দিবনে নাই সেইক লৈ আচলতে আজি তেওঁলোকে সভাত মিলিত হৈছিলে তেওঁলোকে বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰিছে অনাগত দিনত তেওঁলোকৰ যি আচলতে পৰিচালনাৰ ক্ষেত্ৰত কেনেধৰণৰ তেওঁৰ ভূমিকা হ'ব বা কি পদক্ষেপ গ্ৰহণ কৰিব সেই সম্পৰ্কত তেওঁলোকে আলোচনা কৰিছে এই মুহূৰ্তত কোহিনুৰ থিয়েটাৰৰ প্ৰযোজক তপন লহকৰ ডাঙৰীয়া আছে মই তেওঁৰ পৰা জানিব বিচাৰিম দাদা প্ৰায় 1.5 বছৰ আপোনালোকৰ ভ্ৰাম্যমাণ থিয়েটাৰ স্তব্ধ হৈ আছিলে আপোনালোকে থিয়েটাৰ কৰিব পৰা নাই তাৰপিছত ইতিমধ্যে ৰাজ্য চৰকাৰে যি কোভিডৰ যি নতুন SOP জাৰি কৰিছে তাত আপোনালোকক আখৰা কৰিবলৈ অনুমতি প্ৰদান কৰিছে কিন্তু এই মুহূৰ্তত এই গোটেই বিষয়টো আচলতে স্পষ্ট নহয় যে আপোনালোকে থিয়েটাৰ কৰিব যাব পাৰিবনে বা কেনেধৰণে আপোনালোকে এই গোটেই নীতি নিৰ্দেশনাখিনি আপোনালোকে পালন কৰিব লাগে এই সম্পৰ্কত কিন্তু এতিয়াও স্পষ্ট হোৱা নাই যিহেতু আজি আপুনি আহ্বায়ক কমিটিসমূহ আপুনি ইয়াত আমন্ত্ৰণ কৰিছিলে এখন সভা অনুষ্ঠিত কৰিছে এই সভাত আচলতে সিদ্ধান্তবোৰ কি হ'ল বা অনাগত দিনত আপোনালোকৰ পদক্ষেপ কি হ'ব অনাগত দিনত মানে 2021-22 বৰ্ষত কোহিনুৰ থিয়েটাৰৰ যি যাত্ৰা সেইটো মই নকৰোঁ বুলি ভাবিছোঁ মই স্থগিত ৰাখিম 22-23 বৰ্ষত পুনৰ আগবাঢ়ি যাম কেনেকৈ যাম আৰু মই আজি 21-22 বৰ্ষত কিহৰ কাৰণে মই থিয়েটাৰখন আগুৱাই নিনিলোঁ মোৰ কিছুমান ব্যক্তিগত কথাও আছে যিখিনি কথা মই যিহেতু কমিটি আৰু প্ৰযোজকৰ মাজৰ যিটো সম্পৰ্ক সেই সম্পৰ্কতে এখন থিয়েটাৰ আগবাঢ়ি যায় এটা অনুষ্ঠানৰ ওচৰত আগবাঢ়ি যায় সেই পৰিপ্ৰেক্ষিতত আজি কমিটিসমূহ মাতিছোঁ মোৰ এনে SOP বা পৰিস্থিতি বা কৰোণা এই পৰিস্থিতিৰ মাজত অনিশ্চয়তাটো আছোঁৱেই তাৰ উপৰি ব্যক্তিগত মোৰ কিছু কাম আছে কথা আছে যে কি মোৰ থিয়েটাৰখন কোহিনুৰ থিয়েটাৰ কিয় আগুৱাই নিয়া নাই 21-22 অসমীয়া দৰ্শকৰ আগত বা অসমৰ ভ্ৰাম্যমাণ দৰ্শকৰ আগত তাৰ পৰীক্ষা হ'ল মই তিনিখন নাটক লৈছোঁ এই এমাহৰ ভিতৰত যিখিনি টেকনিকেলি ড্ৰামা মই চুজ কৰি থৈছোঁ 2019 চনতে এই এমাহৰ ভিতৰত সেই 3খন নাটক দৰ্শকৰ মাজত ফুল্লি জাজমেণ্ট কৰি নিব পাৰিম নাই এটা মোৰ সাংঘাতিক এটা চেলেঞ্জিং ফেক্টৰ এটা মোৰ হ'ব কাৰণ কিয় যদি দৰ্শকৰ ওচৰত মই নাটককেইখন প্ৰপাৰলি ওলাই নিব নোৱাৰোঁৱে তেতিয়াহ'লে থিয়েটাৰখন কৰি ইমান 1.5 বছৰীয়া এটা পৰিক্ৰমাৰ পিছত যদি কোহিনুৰ গৰিমাটো ৰাখিব নোৱাৰোঁ নাটককেইখন বিগত বৰ্ষত যদি আমি চাবলৈ যাওঁ যে প্ৰায় 4 মাহ সময় আপোনালোকে আখৰা গৃহত ব্যস্ত থাকে বিভিন্ন কাৰিকৰী কৌশল প্ৰস্তুত কৰাৰ ক্ষেত্ৰত গতিকে এইবাৰ আপোনালোকৰ যথেষ্ট সময়টো কম হ'ল নেকি চাওক এপ্ৰিল মাহৰ এটা সময়ত থিয়েটাৰবিলাক শেষ হয় মে' জুন জুলাই আগষ্ট হয় মে' জুনৰ প্ৰি প্ৰডাকশ্যনৰ কাম হয় জুলাইৰ পৰা ৰিহাৰ্চেল ষ্টাৰ্ট হয় আৰু আগষ্টৰ এটা সময়ত আমাৰ অ'পেনিং শ্ব' হয় আৰু ছেপ্টেম্বৰ আমি ওলাই যাওঁ কিন্তু এতিয়া ছেপ্টেম্বৰ মাহত ৰিহাৰ্চেল কৰিবলগীয়া হৈছে কিন্তু এই 4 মাহ সময়ৰ ভিতৰত আমি থিয়েটাৰখন উলিয়াই দৰ্শকৰ মাজত যাওঁ কিন্তু এই 4টা পৰিক্ৰমাৰ কামখিনি আমি এমাহত কৰিব লাগিব নাটককেইখন 3খন উলিয়াই দি এইটো মোৰ পৰা সম্ভৱপৰ নহ'ব বুলিয়ে মই 21-22ত থিয়েটাৰখন স্থগিত ৰাখিম বুলি এটা আলোচনা কৰিবৰ কাৰণে মই কমিটিখিনিক মাতিছোঁ নিশ্চয়কৈ আচলতে যেতিয়া তেওঁলোকে এপ্ৰিল মাহৰ পৰা তেওঁলোকৰ আখৰা আৰম্ভ হয় আৰু প্ৰায় 4 মাহ সময় আচলতে তেওঁলোকে যি আখৰা গৃহত ব্যস্ত থাকে তেওঁলোকৰ বিভিন্ন মিউজিক বা স্ক্ৰিপ্ট বা বিভিন্ন কাৰিকৰী কৌশলসমূহ তেওঁলোকে প্ৰস্তুত কৰে কিন্তু যিহেতু এই কিছুদিন পূৰ্বেহে মাত্ৰ চৰকাৰখনে যি নিৰ্দেশ দিছিলে যে আখৰা কৰিব পাৰে আৰু যাৰ ফলত হয়তো অক্টোবৰ মাহৰ পৰা তেওঁলোকে ৰাইজৰ মাজলৈ ওলাই যাবৰ পৰা এটা পৰিৱেশ আচলতে সৃষ্টি হ'ব পাৰে কিন্তু এতিয়াও আচলতে সেই গোটেই কথাটো আচলতে এতিয়াও কিন্তু নিশ্চিত নহয় তেওঁলোকে পুনৰ আচলতে যাব পাৰিবনে নাই আৰু ইয়াতে যিসমূহ যে আহ্বায়ক কমিটিসমূহ আছে মই তেওঁলোকৰ পৰাও কিছু মনৰ ভাৱ মই জানিবলৈ যত্ন কৰিম প্ৰথমতে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিহেতু আপোনালোকে প্ৰায় 1.5 বছৰ আপোনালোকৰ 1.5 বছৰ আগতে আপোনালোকৰ এগ্ৰিমেণ্ট হৈছিলে আপোনালোকে যি পৰিক্ৰমা কৰিছিলে যে পৰিকল্পনা কৰিছিলে যে এনেধৰণে আমি থিয়েটাৰখন মাতিম বা এনেধৰণৰ আমি দৰ্শকক নিম
কিন্তু যিহেতু এতিয়া আখৰা কৰিবলৈ দিছে কিন্তু আচলতে ইয়াক নিশ্চিত নহয় আৰু আজি যিহেতু আপোনালোকৰ এখন কোহিনুৰ থিয়েটাৰৰ প্ৰযোজকৰ লগত যিহেতু এখন সভা অনুষ্ঠিত হৈছে কেনেধৰণৰ সিদ্ধান্ত হ'ল আপোনালোকৰ আজি এতিয়া মাননীয় প্ৰযোজক মহোদয়ে আমাক মাতিলে আমি দৰং জিলাৰ লাউজান চাৰিআলিৰ পৰা আহিছোঁ আৰু আমাৰ লগত অসমৰ বিভিন্ন প্ৰান্তৰ আহ্বায়ক কমিটি আমি লগ পালোঁ প্ৰযোজক মহোদয়ে তেখেতৰ ব্যক্তিগত অসুবিধা আৰু থিয়েটাৰ উলিওৱাৰ ক্ষেত্ৰত যিখিনি অসুবিধা তেওঁ স্পষ্টভাৱে ক'লে আৰু আমি তেখেতৰ যিখিনি বক্তব্য সেই বক্তব্যখিনিৰ পিছত আমি আচলতে বুজিলোঁ হয় যে এই 4 মাহৰ পিছত তেওঁলোকে যে থিয়েটাৰখন দৰ্শকৰ মাজত যে উলিয়াই নিব পাৰিব তাত কিছু সন্দেহ নথকা নহয় গতিকে প্ৰযোজক মহোদয়ৰ কথাখিনিত আমি আশ্বস্ত হৈছোঁ আৰু আশ্বস্ত হৈ আমিও এটা সিদ্ধান্তলৈ উপনীত হৈছোঁ যে 2021-22 বৰ্ষটো তেওঁ যিহেতু স্থগিত ৰাখিবৰ কাৰণে ইতিমধ্যে বাতৰিযোগে স্পষ্টীকৰণ দিছে অসমৰ সমগ্ৰ দৰ্শক ৰাইজৰ ওচৰত আৰু আজিও আমি তেখেতৰ বাকৰিত এই সিদ্ধান্তত উপনীত হৈছোঁ আৰু আমি আহ্বায়ক সমিতি হিচাপে বাকী আহ্বায়ক সমিতিৰ লগত লগ লাগি আমি পিছৰ বৰ্ষৰ কাৰণে হয়তো আমি নিশ্চয় ৰখিব লাগিব আৰু আমি এটা মনত আশা পুহি ৰাখিছোঁ যে কোহিনুৰ হিচাপে তেখেতসকলৰ গত বৰ্ষসমূহত কোহিনুৰৰ যিটো গৰিমা যিটো মানদণ্ড সেই মানদণ্ডটো নিশ্চয় অক্ষুণ্ণ ৰাখিব আমি দেখিছোঁ যে প্ৰযোজকৰ এটা যথেষ্ট ভাল অভিজ্ঞতা আছে 17 বছৰীয়া অভিজ্ঞতাখিনিক সম্পূৰ্ণ বাস্তৱায়িত কৰাৰ কাৰণে তেখেতলৈ আমি আহ্বান জনাইছোঁ আৰু আগত দিনসমূহত থিয়েটাৰে যাতে এটা নতুন প্ৰাণ পাই উঠে দৰ্শকৰ মাজত জাকত জিলিকা হয় তাৰ কাৰণে আমি তেখেতসকলৰ ওচৰত আহ্বান জনাইছোঁ আৰু আজি তেখেতৰ সিদ্ধান্ত হয়তো আমি নিশ্চয় মানি ল'ব লাগিব কাৰণ আমিও আজি 1.5-2 বছৰ আগত কোহিনুৰ আমন্ত্ৰণ কৰিম বুলি ইতিমধ্যে চুক্তিবদ্ধত আমি আবদ্ধ হৈ আছোঁ আজি তেখেতৰ কথাখিনি যথেষ্ট সৌজন্যমূলকভাৱে তেখেতে আমাৰ আগত উপস্থাপন কৰিছে আৰু আমি বাকী আহ্বায়ক সমিতিৰ লগত একমত হৈ আমি সিদ্ধান্তত উপনীত হৈছোঁ নিশ্চয়কৈ যি বিশ্ববিৰল আচলতে ভ্ৰাম্যমান থিয়েটাৰ আৰু ভ্ৰাম্যমান থিয়েটাৰৰ যি আগশাৰীৰ নাট্যদল কোহিনুৰ থিয়েটাৰ আৰু কোহিনুৰ থিয়েটাৰৰ যি পূৰ্বৰ যি গৰিমা এই গৰিমা যাতে তেওঁলোকে পুনৰ বাহাল ৰাখিব পাৰে আৰু যাৰ ফলত যি এই এমাহত তেওঁলোকে যি ওলাই যোৱাৰ কাৰণে আচলতে তেওঁলোকৰ কিছু অসুবিধা আছে আৰু যাৰ ফলত এনেধৰণে তেওঁলোকে আজি আহ্বায়ক কমিটিসমূহ এনেধৰণে নিমন্ত্ৰণ কৰি আনিছে আৰু তেওঁলোকৰ সৈতে হোৱা সভাত আচলতে তেওঁলোকে এক সিদ্ধান্ত গ্ৰহণ কৰিছিলে যে 21 আৰু 22 বৰ্ষত তেওঁলোকৰ কোহিনুৰ থিয়েটাৰৰ যি মঞ্চস্থ বা ভ্ৰাম্যমান থিয়েটাৰ যি ওলোৱাই নিয়া যি পৰিক্ৰমা সেই আচলতে আজি তেওঁলোকে বাতিল কৰিছে আৰু অনাগত দিনত হয়তো যি 22-23 বৰ্ষ হ'ব তাতে তেওঁলোকে নাট মঞ্চস্থ কৰাৰ এক সিদ্ধান্ত আজি গ্ৰহণ কৰিছে